হয়, মই আছোঁ বৰ্তমান কলিয়াবৰ গান্ধী খেলপথাৰত আৰু গান্ধী পথাৰত দেখা গৈছে যে আজিৰে পৰা কলিয়াবৰ প্ৰথমখন গ্ৰন্থমেলা আৰম্ভ হৈছে। ইতিমধ্যে তাৰ দ্বাৰ উন্মোচন হৈছে। কেমেৰাখন আজি মই পৰিৱেশ দেখুৱাবলৈ ক'ম। এয়া এনেধৰণে গায়ন বায়ন লৈ যথেষ্ট লোক ইয়ালৈ আহিছে আৰু ইতিমধ্যে দ্বাৰ উন্মোচন হৈ গৈছে। কলিয়াবৰ প্ৰথমখন গ্ৰন্থমেলা আয়োজনৰ কাৰণে এই বীজ অংকুৰিত কৰিলে কলিয়াবৰ প্ৰজন্ম নামৰ যি অনুষ্ঠান আছিলে, সেই অনুষ্ঠানে ৰাইজৰ সহযোগত, কলিয়াবৰৰ বাসীৰ ৰাইজৰ সহযোগত। মোৰ সৈতে আছে প্ৰজন্মৰ সভাপতি তথা গ্ৰন্থমেলাৰ সম্পাদক, প্ৰথমখন গ্ৰন্থমেলাৰ সম্পাদক মণিমাধৱ মহন্ত। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু কলিয়াবৰ ইয়াৰ ৰাইজৰ বহুদিনীয়া এক আশা আছিল কলিয়াবৰ এখন গ্ৰন্থমেলা হ'ব লাগে, আৰু সেই বীজটো অংকুৰিত কৰিলে কলিয়াবৰ প্ৰজন্মই, আৰু তাৰে আপুনি গভীৰ গুৰু দায়িত্বত আছে। কি ক'ব আজি যিটো গ্ৰন্থমেলাখন আৰম্ভ হৈছে? প্ৰথম কথা চাওক যে সকলো কথা ৰাজনৈতিকভাৱে নহয়, কিছুমান কথা সামাজিক আৰু ৰাজহুৱাভাৱে কৰিবলগীয়া কাম থাকে। সেই চিন্তা আগত ৰাখিয়েই প্ৰজন্ম কলিয়াবৰৰ বৌদ্ধিক জগতখনত বিশেষকৈ নতুন প্ৰজন্মক আগবঢ়াবৰ কাৰণে এই পৰিকল্পনা লৈছিল। আৰু আজি সকলোৰে সহযোগত, জ্যেষ্ঠসকল, আদহীয়াসকল আৰু নতুন প্ৰজন্মৰ সকলোৰে সহযোগত আজি কলিয়াবৰ গ্ৰন্থমেলাখন অনুষ্ঠিত হৈছে। আপোনালোকে জানি সুখী হ'ব যে প্ৰথম অসমৰ ছপা গ্ৰন্থখন কলিয়াবৰীয়াৰ বাইবেলৰ অনুবাদক ধৰ্ম পুস্তক আত্মাৰাম শৰ্মাৰ গ্ৰন্থ আছিল। আৰু আজি আমি বহুত দিন এখন গ্ৰন্থমেলাৰ কাৰণে অপেক্ষা কৰিলোঁ, আৰু অপেক্ষা কৰিবলগীয়া নাই। কলিয়াবৰৰ ৰাইজে প্ৰতি বছৰে এইখন পাতিব পাৰিব। আমি মাথো আৰম্ভণি কৰিলোঁ, আৰু এই গোটেই আৰম্ভণিৰ শ্ৰেয় কলিয়াবৰীয়া ৰাইজ। আৰু প্ৰতিদিনে ইয়াত এটা ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আৰু মই ভাবোঁ গ্ৰন্থমেলাখনত প্ৰত্যেকেই নিজক বিচাৰি পাব, আৰু প্ৰত্যেকেই গ্ৰন্থৰ মাজত সুবাস বিচাৰি পোৱাৰ লগতে জীৱনৰ যাত্ৰাটোৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব। দেখা গৈছে যে কলিয়াবৰ যি পুৰাতাত্ত্বিক যিখিনি সম্বল আছে, সেই সম্বলখিনি আপোনালোকে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। চাওক, পুৰাতাত্ত্বিক কথাটো আমি প্ৰদৰ্শন কৰিবলৈ যাওঁতে আটাইতকৈ ডাঙৰ কথাটো হ'ল বহুত তথ্য পাইছোঁ। মই মোৰ নিজৰ সত্ৰখনতে গুৰুজনাৰ গুৰু ভতিমা, আমি জয় গুৰু শংকৰ সৰ্বনা কৰোঁ বুলি জানো, কিন্তু আৰু নতুন গুৰু ভতিমা ওলাইছে। আৰু তাৰপিছত আটাইতকৈ ডাঙৰ কথা এটা ডাকৰ বচন, 1700 খ্ৰীষ্টাব্দতে লিখা ডাকৰ বচনৰ সাঁচিপতীয়া পুথি ওলাইছে। তাৰ বাহিৰেও মানে বিভিন্ন সত্ৰত বিভিন্ন আপুৰুগীয়া পুথি ওলাইছে, যিবিলাক আমাৰ প্ৰকাশিত হোৱা নাই। আমি পুৰাতত্ত্ব বিভাগৰ এই কৰ্মৰ দ্বাৰা জৰিয়তে আমি আশা প্ৰকাশ কৰিছোঁ যে আমাৰ বহুখিনি আপুৰুগীয়া পুথি আমাৰ আৱিষ্কাৰ হৈছে, সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম। কুম্ভ মেলা নিশ্চিতভাৱে এয়া আছিল প্ৰজন্মৰ সভাপতি তথা প্ৰথমখন গ্ৰন্থমেলাৰ সম্পাদক মণিমাধৱ মহন্ত। তেখেতে উল্লেখ কৰিছে যে বহুদিন আশা কৰিবলগীয়া হৈছিল কলিয়াবৰ ৰাইজে, আশাৰে বাট চাইছিল এখন পূৰ্ণাংগ ইয়াত গ্ৰন্থমেলা হওক, আৰু তাৰেই সেই বীজটো অংকুৰিত কৰিলে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে অংকুৰিত কৰিলে কলিয়াবৰ যি প্ৰজন্ম নামৰ যি অনুষ্ঠান, সেই অনুষ্ঠানে ৰাইজৰ সহযোগত এনেধৰণে এই গ্ৰন্থমেলা আয়োজন কৰিলে। আৰু মোৰ সৈতে আছে কেইবাগৰাকী গ্ৰন্থপ্ৰেমী ৰাইজ ইয়াত আহিছে, যথেষ্ট লোক আহিছে। তেখেতৰ পৰা মই মনৰ কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু কলিয়াবৰীয়া ৰাইজে বহুদিন অপেক্ষা কৰিছিল কলিয়াবৰ এখন গ্ৰন্থমেলা হ'ব লাগে, আজি তাৰ পূৰ্ণাংগ ৰূপ পালে যে আজি এখন গ্ৰন্থমেলা আৰম্ভ হৈছে, কি ক'ব? এইটো এটা ডাঙৰ কথা যে আমাৰ কলিয়াবৰত আজিলৈকে গ্ৰন্থমেলা হৈ পোৱা নাই। এইবাৰে প্ৰথম গ্ৰন্থমেলা হৈছে। নগাঁৱত হৈছিলে, যিটো সময়ত কল্লোলৰো মই এজন মেম্বাৰ আছিলোঁ। তেতিয়া আমি কল্লোলত কৰিছিলোঁ গ্ৰন্থমেলা, কিন্তু কলিয়াবৰত কৰিব পৰা নাছিলোঁ। কিন্তু এইবাৰ কলিয়াবৰ এই গ্ৰন্থমেলা প্ৰজন্মই কৰাৰ কাৰণে আমি ভাবোঁ কলিয়াবৰ যিটো সাহিত্য সংস্কৃতিৰ লগতে আমাৰ গ্ৰন্থপ্ৰেমীসকলক আজি এটা উৎসাহিত কৰিব। আৰু এই গ্ৰন্থবিলাক আমাৰ যিবিলাক আহিছে, বিভিন্ন ঠাইৰ পৰা গ্ৰন্থ আহিছে। গতিকে আমি গুৱাহাটীলৈ যাওঁ বা নগাঁৱলৈ যাওঁ, কিন্তু আমি ঠাইতে ইয়াতে পাম। গতিকে আমি ভাবিছোঁ এই প্ৰজন্ম কলিয়াবৰ ৰাইজৰ ছাত্ৰ ছাত্ৰী ডেকা নৱপ্ৰজন্মক এটা সুন্দৰ ইতিহাস গঢ় দিলে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে আৰু আছে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব, কলিয়াবৰীয়া ৰাইজৰ বহুদিনীয়া আশা আছিল কলিয়াবৰত এখন গ্ৰন্থমেলা হ'ব লাগে, আজি পূৰ্ণাংগ ৰূপ পাইছে, আৰম্ভ হৈছে। হয়, কলিয়াবৰৰ এক গৌৰৱোজ্জ্বল ইতিহাস। আমাৰ কলিয়াবৰ কলা সংস্কৃতি সাহিত্য সকলো দিশতে আগবঢ়া। এটাই অভাৱ আমিও অনুভৱ কৰিছিলোঁ, সেইটো হ'ল আমাৰ গ্ৰন্থমেলাৰ আয়োজন কৰা হোৱা নাই। আৰু এইবেলি যি গ্ৰন্থমেলা আয়োজন কৰা হৈছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমি কলিয়াবৰ মহাবিদ্যালয়ে এইবুলি ভাবিছোঁ যে আমি এই গ্ৰন্থমেলাখনৰ উদগনি যোগোৱাৰ উদ্দেশ্যে কমপক্ষে 50,000 মান টকা আমি ব্যয় কৰি গ্ৰন্থ ক্ৰয় কৰিম বুলি ভাবিছোঁ। গতিকে প্ৰজন্মক কলিয়াবৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি সকলোৱে মিলি এই গ্ৰন্থমেলাখনি আমি সফল কৰিব লাগিব।
সেয়েহে মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। নিশ্চিতভাৱে কলিয়াবৰ মহাবিদ্যালয়ে 50,000 টকাৰ গ্ৰন্থ ক্ৰয় কৰিব। আৰু আছে মোৰ সৈতে বাইদেউ আছে, কি ক'ব? যিহেতু কলিয়াবৰীয়া ৰাইজৰ বহুদিনীয়া আশা আছিল এখন গ্ৰন্থমেলা হ'ব লাগে, এখন গ্ৰন্থমেলা আজি আৰম্ভ হ'ল, কি ক'ব মনৰ কথা কি? মানে গ্ৰন্থমেলাখন কলিয়াবৰলৈ মই আগৰ পৰা আশা কৰিছিলোঁ, বহুত জেগাত হৈ থকা দেখি। আমাৰ কলিয়াবৰতো এখন গ্ৰন্থমেলা হ'লে বহুত ল'ৰা ছোৱালীয়ে শিকিব পাৰিব, ইয়াৰ দ্বাৰাই আগবাঢ়িবও পাৰিব। সেইকাৰণে গ্ৰন্থমেলাখন অহাৰ কাৰণে কলিয়াবৰৰ মই নিজেই মানে গৌৰৱ কৰিছোঁ। আৰু কলিয়াবৰৰ উঠি অহা প্ৰজন্মই এই গ্ৰন্থমেলাৰ জৰিয়তে বহুখিনি তেওঁলোকে ভাল হ'ব আৰু বেয়া কৰ্মবোৰ তেওঁলোকে এৰিব আৰু কিতাপ পঢ়াত মন দিব আৰু তেওঁলোকে ভাল কাৰ্যত আগবাঢ়ি যাব। কলিয়াবৰ যাতে মই ল'ৰা ছোৱালীখিনি ভাল হয় তাৰ কাৰণে এই গ্ৰন্থমেলাৰ জৰিয়তে মই আশা কৰিছোঁ। নিশ্চিতভাৱে কলিয়াবৰীয়া নতুন প্ৰজন্ম আগবাঢ়ি যাওক এই গ্ৰন্থমেলাৰ দ্বাৰা, তেখেতে তাকে আশা কৰিছে।